লিডুৰ টিককত কয়লা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ সিটু আৰু BMSৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কয়লা শ্ৰমিকসকলৰ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ অন্তৰ্গত টিকক কলিয়ৰীৰ অধীনস্থ NNE মাইনিং কৰ্তৃপক্ষই শেহতীয়াকৈ শ্ৰমিকক দিয়া নিৰ্দেশনাৰ প্ৰতিবাদত আজি শ্ৰমিক সংগঠনৰ নেতৃত্বত শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অহা 1 জুনৰ পৰা মাইনিংটোত ঠিকাভিত্তিক কৰ্মৰত শ্ৰমিকসকলক কাম বন্ধ কৰাৰ মৌখিক নিৰ্দেশনা দিয়াৰ পাছত আজি পুৱা টিকক ৱে ব্ৰিজৰ সন্মুখত প্ৰতিবাদমুখৰ হৈ পৰে শ্ৰমিকসকল সিটু আৰু BMSৰ নেতৃত্বত শতাধিক শ্ৰমিকে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে শ্ৰমিক সংগঠনৰ নেতৃত্বই মাইনিং কোম্পানীৰ এনে সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰি কল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰে ANE মাইনিং কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে ডাম্পিং গ্ৰাউণ্ডৰ সুবিধা কৰি টিকক ৱেষ্ট আৰু তিৰাপ কলিয়ৰী মাইনিং মুকলি কৰাৰো আহ্বান জনাই শ্ৰমিক সংগঠনৰ নেতৃবৃন্দই অন্যথাই শ্ৰমিক সংগঠনসমূহে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে যে বিৰাট পৰিতাপৰ কথা টিকক কলিয়ৰী অন্তৰ্গত যি আমাৰ ANE কোম্পানী আছে কোম্পানীৰ মানুহখিনিক যোৱাকালি ৰাতি আৰু যোৱাকালি দিনত তেওঁলোকক কোম্পানীৰ ফালৰ পৰা মুখেদি জনাই দিয়া হৈছিল যে অহা 1 তাৰিখৰ পৰা তেওঁলোকৰ কাম বন্ধ হ'ব বুলি এইটো বিৰাট এটা ডাঙৰ কথা যে তেওঁলোকে মুখৰ কথাত আজি এটা ইণ্ডাষ্ট্ৰীৰ এখিনি মানুহক কন্ট্ৰেক্টৰ ওয়াৰ্কাৰখিনিক বন্ধ কৰি দিছে এইটো এটা বিৰাট ডাঙৰ গুৰুতৰ অপৰাধ বুলি মই ভাবোঁ ইয়াত এই কাৰণে অপৰাধ তেওঁলোকে কোনো ইণ্ডাষ্ট্ৰীৰ ৰুল ৰেগুলেশ্যন কোনো ফলো নকৰাকৈ তেওঁলোকে আজি ফটককৈ মুখৰ কথাৰ ওপৰত ভিত্তি কৰি আজি এই শ মানুহৰ আজি তেওঁলোকৰ পেটত লাত মাৰিবলৈ গৈছে এই সংক্ৰান্তত আমি ইণ্ডাষ্ট্ৰীৰ যে তেওঁলোকৰ ANE ইণ্ডাষ্ট্ৰীৰ মালিকসকলক আমি জনাওঁ যে কোনো কাৰণত এই ইণ্ডাষ্ট্ৰীত এই ধৰণৰ আনফুল ল' এক্টিভিটি বা এনেকুৱা ধৰণৰ কোনো কাম আমি হ'বলৈ নিদিওঁ যিটো কাৰণে আমাৰ এই ইণ্ডাষ্ট্ৰীৰ মানুহখিনিৰ দুখত পৰক আমি বিচাৰিম এই ক্ষেত্ৰত অসম গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমাৰ এই ইণ্ডাষ্ট্ৰীটো কেনেকৈ বাচিব লাগে তেওঁলোকে সেইটো ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰক কাৰণ আমি দেখা পাইছোঁ যে ইয়াত OB ডাম্পৰ অভাৱ চলিছে যি অভাৱৰ কাৰণে আজি আমাৰ গোটেই ইণ্ডাষ্ট্ৰীটোৰ লগতে এই কন্ট্ৰেক্টৰ ওয়াৰ্কাৰখিনিও আজি দুখমুখত পৰিছে আমি বিচাৰিম অসম গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ইয়াত হস্তক্ষেপ বিচাৰিম ইয়াৰ লগে লগে তিৰাপ কলিয়ৰী আৰু টিকক কলিয়ৰী যিটো OB ডাম্পৰ যিটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো অনতিপলমে ক্লিয়াৰ কৰি এই ইণ্ডাষ্ট্ৰীটো পুনৰ্জীৱিতৰ কাৰণে তেওঁলোকে যেন আগবাঢ়ে পদক্ষেপ লয় কাৰণ এই ইণ্ডাষ্ট্ৰীটো কল ইণ্ডিয়াৰ বাদ দিয়ক অসমৰে একমাত্ৰ ইণ্ডাষ্ট্ৰী কোল ইণ্ডাষ্ট্ৰী যি ইণ্ডাষ্ট্ৰীটো অকল এই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডত ইয়াত আছে ইয়াৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কয়লাৰ যদি ছাপ্লাই হয় নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডৰ পৰা হয় এই যদি ইণ্ডাষ্ট্ৰীটো বচাই ৰখা নহয় আমাৰ অসমত বহুত ধৰণৰ মানে ইণ্ডাষ্ট্ৰী বন্ধ হৈ যাব যিটো অসম চৰকাৰে হ'বলৈ দিব নালাগে আমি পুনৰবাৰ অনুৰোধ কৰিম অসম গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক এই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডটোক বচাই ৰাখিবৰ কাৰণে তেওঁলোকে যিখিনি পদক্ষেপ ল'বলগীয়া আছে অনতিপলমে লয় যেন আৰু এই পদক্ষেপ যদি নলয় এই ইণ্ডাষ্ট্ৰীটো মানে আজি নহয় কালি আপোনালোকৰ বন্ধলৈ পৰিণত হ'ব সেইকাৰণে অসম গভৰ্ণমেণ্টৰ লগতে আমাৰ কোল ইণ্ডিয়া মেনেজমেণ্টকো আমি ক'ব বিচাৰোঁ যে তেওঁলোকে যিবোৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ইণ্ডাষ্ট্ৰীটো বাচিবৰ কাৰণে কৰিবলগীয়া কৰণীয়খিনি আছে তেওঁলোকে অনতিপলমে কৰি এই ইণ্ডাষ্ট্ৰীটো পুনৰ্জীৱিত কৰে যেন ধন্যবাদ মন্তোষ তাই ডাঙৰীয়া ক'লেই আপোনালোকক বহলাই মই আৰু বিশেষকৈ সময় নলওঁ আমি এইটোৱেই প্ৰাৰ্থনা কৰি আছোঁ যে হয় কথাটো আমাৰ এই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ড উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ ইয়াত পেলাই যেনেকৈ সমাজখন চলি আছে বিজনেছ চলি আছে তেনেকৈ স্মল ইণ্ডাষ্ট্ৰীবোৰ চলি আছে গতিকে আমাৰ মুখ্যমন্ত্ৰী ইয়াত আহি এইটো ৰিঅ'পেন কৰি গৈছিলে আগত যেতিয়া বন্ধ হৈ গ'ল আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ ওচৰত তেখেতে যেন এইটোৰ উচিত পদক্ষেপ লৈ পেলাই ডাম্পিং ইয়াৰ্ডটো আমাক যাতে দিয়ে সেইটোৱে কাম কৰিছোঁ কিয়নো আজি চক কণ্ট্ৰেক্টাৰে আজিৰ পৰা কাম বন্ধ কৰিবলৈ আগবাঢ়ি আহিছে আমি সেইটোত ঘৰ
মানে বিৰোধিতা কৰি পেলাই আজি আপোনালোকৰ সন্মুখত থিয় হৈ দিছোঁ। লগত আমাৰ যিমান কণ্ট্ৰেক্টাৰ্ছ এমপ্লয় সিহঁতেও আমাৰ ভাই, অকল কল ইণ্ডিয়াৰ এমপ্লয় আমাৰ নহয়, সিহঁতেও আমাৰ এমপ্লয়। গতিকে আমি তাহাঁতৰ সুখ দুখত আমিও যদি থিয় নিদিওঁ কেতিয়া দিম? গতিকে আমি ভাবোঁ তেখেতসকলৰ উচিত যিটো প্ৰাপ্য, উচিত যিটো হেৰি সহায় আমাৰ দিব লাগে সেইটো আমি দিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আশা ৰাখিছোঁ চবেই আমাৰ এইবোৰৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰি পেলাই উচিত পদক্ষেপ ল'ব বুলি আশা ৰাখিছোঁ। संवादकर्मी महोदय, आप लोगों को धन्यवाद। आज जो टिकॉक में जो स्थिति हुई है और एनईसी का जो स्थिति हुई है, आज जो ठेकेदार द्वारा एक तारीख से जो काम बंद करने का निर्णय लिया गया है और समस्त ठेका मजदूरों का जो रोज़गार छीनने का जो प्रयास किया गया है, उसके विरोध में हो सकता है हमारा सीटू यूनियन और बीएमएस यूनियन का मतभेद और आइडियोलॉजी अलग हो, लेकिन जहां मजदूर का हित का बात आता है हम उन लोगों के साथ हमेशा कंधे से कंधा मिला के चलेंगे और उनको अन्याय होने नहीं देंगे। इसी विषय को लेकर के आज हम सब एकजुट होकर के इन मजदूरों को न्याय दिलाने के लिए यहाँ खड़े हुए हैं। और हमारे जेसीसी मेंबर लोग से भी मैंने अनुरोध किया है, आज मार्केट में जेसीसी मीटिंग है, पूरे ज़ोर शोर से मुद्दा उठाएंगे और हम आशा रखते हैं जहाँ तक आने वाले 1 तारीख से जो इन लोगों ने बंद करने का घोषणा किया है वो बंद नहीं होने देंगे जेसीसी में मुद्दा उठाने के बाद। और हम ये आंदोलन के माध्यम से आपका असम के मुख्यमंत्री महोदय से भी अनुरोध करना चाहता है कि हमारा ये संगठन अनुरोध करता है कि यहाँ जो टिकॉक में जितने भी मजदूर आज विस्थापित होने जा रहे हैं उनके भविष्य को ध्यान में रखते हुए जल्द से जल्द यहाँ का जो भूमि विवाद है उसको समाधान करके डंपिंग की समस्या को समाधान करें, ताकि जल्द से जल्द हमारा ये जो प्रकल्प 9 साल 10 साल के लिए चलने जा रहा है उसका भविष्य सुनिश्चित किया जाए। धन्यवाद। डिगबईर পৰা বিনন্দ কৌৰৰ ৰিপৰ্ট, সংবাদ লহৰ।